নাই এইটোৱে ধাৰণাটো সকলোতে একে। আমি যদি সকলোৱে মহান ভাৰতৰ যদি সন্তান বুলি যদি ভাবি লওঁ তাত ক'তো সমস্যা নাই। আমি যদি একোগৰাকী যদি মানে কাৰ্বি আংলঙৰ সন্তান বুলি যদি ভাবি লওঁ, আমি যদি অসমৰ সন্তান বুলি যদি ভাবি লওঁ, আমি যদি ধুবুৰীৰ সন্তান বুলি ভাবি লওঁ, তাতে সমস্যাটো যদি আমি ভাবি লওঁ যে আমি ভাৰতৰ সন্তান, তেতিয়া কোনো সমস্যা নাথাকিব। আজি সেইটো থিংকিং বা সেইটো ফিলচফি সেই দৰ্শনটো নথকাৰ কাৰণে আজি সমস্যাবোৰ হৈছে। গতিকে আমি যিহেতু সকলোৱে বিভিন্ন প্ৰান্তত আমি বসবাস কৰোঁ ঠিকেই, কিন্তু বসবাস কৰিলেও আমি সকলোৱে ভাৰতৰ সন্তান। গতিকে ভাৰতবৰ্ষৰ যি প্ৰান্তৰে নহওক কিয়, যি ভাষাৰে মানুহ নহওক কিয়, সকলোৱে যিকোনো অঞ্চলত থাকিব পাৰে সেই অধিকাৰটো, মৌলিক অধিকাৰটো ভাৰতবৰ্ষৰ যিহেতু সংবিধানত আছে। গতিকে এই ক্ষেত্ৰত নিশ্চিত ওপৰত আইনৰ গতি ল'ব। মহামান্য যিহেতু হাইকোৰ্টে এই ক্ষেত্ৰত এটা ৰায় প্ৰদান কৰা আছে। এই বৰ্তমান কাৰ্বি আংলঙৰ যিটো জ্বলন্ত সমস্যা প্ৰাক মুহূৰ্তত এটা ৰায় প্ৰদান কৰা আছিলে, মই ভাবোঁ যে সেই ৰায়ৰ আধাৰত আগন্তুক দিনত আইনৰ গতি ল'ব বুলি মই আশা কৰোঁ। কি কাৰণে হ'বলৈ পালে তেনেকুৱা কিবা তথ্য হৈছে? ৰাষ্ট্ৰবাদী ধাৰণা নাথাকিলে সকলো ঘটনা হ'ব। অসমতো তেনেকুৱা হ'ব। ৰাষ্ট্ৰবাদী ধাৰণা যিমানে প্ৰভুত্ব হ'ব, যিমানে মানুহৰ বৃদ্ধি হ'বগৈ, সিমানে সুৰক্ষিত হ'ব। আৰু ৰাষ্ট্ৰবাদী ধাৰণাৰ বিপৰীতে যদি আমি যদি ইউনাইটেড স্পিৰিট নাৰাখি, আপুনি যদি অকল, মই যদি অকল এই ধাৰণাটো আমাৰ হৈ থাকে, আমি সদায় দুৰ্বল হৈ থাকিম। 2026 ধুবুৰীৰ কাৰণে কিয় ভাল খবৰ আছে নেকি? আপুনি গাৰ্জেন স্বাভাৱিকতে, কাৰণ কিয় ছাত্ৰ শক্তিটোকে ৰাষ্ট্ৰ শক্তি হিচাপে আগন্তুক দিনত পৰিগণিত কৰাৰ কাৰণে প্ৰচেষ্টা চলোৱা হৈছে। মই কৈছোঁৱে যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যি ধাৰণা বা যি ধাৰণালৈ জন্ম হৈছিলে, এই অকল সংগঠনৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জন্ম হোৱা নাই। যাতে ভাৰত মাতৃক যাতে আগন্তুক দিনত সুৰক্ষিত কৰাৰ লগতে বিশ্বক যাতে নেতৃত্ব দিব পাৰে ভাৰতবৰ্ষই, যিহেতু পূৰ্বতে যি আমাৰ সুনাম আছিলে ভাৰতবৰ্ষৰ, মই ইতিমধ্যে কৈছোঁ যে ভাৰতবৰ্ষৰ দৰ্শন আদৰ্শক সৰগত কৰি অন্য দেশসমূহ গঢ় লৈছে। উদাহৰণস্বৰূপে আমি যেনেকুৱা কওঁ, পুষ্পক ৰথৰ কথা কওঁ, আকাশী ৰথৰ কথা কওঁ। পুষ্পক ৰথ, আকাশী ৰথ এইটো আমাৰে দৰ্শন আছিলে, কিন্তু আমাৰ দৰ্শন দেখি আমেৰিকাই হেলিকপ্টাৰ বনাইছিলে প্ৰথম। পৰৱৰ্তী সময়ত যেনিবা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি 1000খন হেলিকপ্টাৰ প্ৰস্তুত কৰিব পৰা আজি যি কৰ্ণাটকত ইণ্ডাষ্ট্ৰী বনাইছে, এইটো হৈছে এটা লোকেল ফৰ ভোকেল বা মেক ইন ইণ্ডিয়াৰ এটা কাৰ্যসূচী। ঠিক তেনেকৈ বেটাৰ বাৰ্তা আমি আগতে আকাশত বাণী শুনিবলৈ পাইছিলোঁ, আজিৰ পৰা 4000-5000 বছৰ আগতে। আমাৰ সেই দৰ্শনটো চাই পেলাই কিন্তু মানুহে ৰেডিঅ' সৃষ্টি কৰিছিলে, বিদেশী ৰেডিঅ' সৃষ্টি কৰিছিলে। কিন্তু দৰ্শন আছিলে আমাৰ। সেই আগৰ দিনত আমাৰ যি ঐতিহ্যময় যি ভাৰতবৰ্ষ, সেই ভাৰতবৰ্ষ গঢ়াৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ যি বিদ্যাৰ্থী সমাজেও একান্তভাৱে কাম কৰি আহিছে, আৰু বিদ্যাৰ্থী সমাজে এই ক্ষেত্ৰত তেওঁলোকে নেতৃত্ব দিবলৈ সফল হৈছে। এটা বেলেগ কোৱেশ্চন, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।